নমস্কাৰ জনসচেতনতাৰ সৰু এটি ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত মই ডক্টৰ কুমাৰ চন্দন জ্যোতি আপোনালোক সকলোৱে অসমত কেইদিনমান আগতে ঘটি যোৱা নন্দিনী কাশ্যপ নামৰ মহিলাগৰাকীৰ ঘটনাটোৰ বিষয়ে অৱগত কেনেকৈ এটা ভুলৰ বাবে দুজন মানুহৰ জীৱনলৈ কালমানিশা নামি আহিছিল অৱশ্যে হিট এণ্ড ৰানৰ ঘটনা সেয়াই অসমত প্ৰথম নাছিল বা ভাৰতবৰ্ষত প্ৰথম নাছিল ইয়াৰ আগতেও সলমান খান হিট এণ্ড ৰান কেছ অঞ্জলি সিং হিট এণ্ড ৰান কেছ শিল্পা মিত্তল হিট এণ্ড ৰান কেছে ভাৰতবৰ্ষৰ সংবাদ শিৰোনামা দখল কৰিছিল গতিকে এইবাৰো ঘটনাটোৱে জনসাধাৰণৰ লগতে সংবাদ মাধ্যমত শীৰ্ষস্থান দখল কৰাটো নুই কৰিব নোৱাৰি চকা আৱিষ্কাৰ হোৱাৰ পৰা আজিলৈকে মানুহে পথ পৰিবহণ ব্যৱস্থাটোৰ লগত জড়িত সেই গৰু গাড়ীৰ পৰা আজিৰ আধুনিক মটৰ গাড়ীলৈকে লুইতৰ বুকুৰে বহুত পানী বাগৰিল আজিৰ আধুনিক জীৱন যাত্ৰাত গাড়ীখন বা মটৰ গাড়ীখন আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে মানুহে শুই উঠাৰ পৰা ৰাতি শুৱালৈকে অনবৰতে নিজৰ গাড়ীখনৰ প্ৰয়োজন অনুভৱ কৰে এই গাড়ীসমূহ কি ধৰণে চলোৱা হ'ব লাইসেন্সিং কৰা হ'ব ৰেজিষ্ট্ৰেচন কৰা হ'ব আদি নীতি নিয়মৰ বাবে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন ধৰণৰ আইন কানুন বনাই আহিছে মটৰ ভেহিকল এক্টত সন্নিৱিষ্ট 20টা অতি জৰুৰী ফাইন বা পেনাল্টিক লৈয়ে আজিৰ আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে ভিডিঅ'টোৰ একেবাৰে ইম্পৰ্টেণ্ট ফাইনসমূহৰ আগলৈ যাওঁতে ভাৰতবৰ্ষত বৰ্তমানৰ এক্সিডেণ্টৰ যিটো তথ্য সেইটো আমি চাই লওঁ বা দুৰ্ঘটনাৰ যিটো তথ্য সেইটো আমি চাই লওঁ 2022ৰ এক তথ্য মতে ভাৰতবৰ্ষত প্ৰতিদিনেই 460 পিপল মানুহে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে আচৰিত কথা নহয়নে বাৰু আৰু সেই মৃত্যুৰ আপোনালোকে আচৰিত হ'ব যে সেই মৃত্যুৰ যিখিনি সংখ্যা সেই যিটো মৃত্যুৰ সংখ্যাৰ এজ গ্ৰুপ যদি আমি চাওঁ 25ৰ পৰা 35ৰ ভিতৰত ডেইলি প্ৰায় 1264 এক্সিডেণ্ট ভাৰতবৰ্ষত হয় আৰু সেই এক্সিডেণ্টৰ ভিতৰত 462 জন মানুহৰে দুৰ্ঘটনাত মৃত্যু হয় এয়া 2022ৰ তথ্য আমি যদি 2024ৰ তথ্য চাওঁ তেনেহলে আমি দেখিম যে প্ৰতি বছৰে প্ৰায় 53000 2024ত 53000 মানুহৰ মৃত্যুবৰণ হৈছিল পথ দুৰ্ঘটনাত 2025 শেষ হোৱাই নাই আৰু 2025ৰ ইন ফাৰ্ষ্ট 6 মান্থত 29000 মানুহে এতিয়ালৈকে মৃত্যুবৰণ কৰিছে আৰু সেয়া নেশ্যনেল হাইৱেত ৰাষ্ট্ৰীয় ঘাইপথত এতিয়ালৈকে 29000 মানুহৰ মৃত্যু হৈছে আৰু 2024 চনৰ 6 মাহৰ যিটো ডাটা তাতকৈ এটো 50% বেছি আৰু ইয়া ভাৰতবৰ্ষৰ চৰকাৰী ডাটা ইয়া চৰকাৰী তথ্য অনুসৰি ইয়া এখিনি কোৱা হৈছে আমি যদি অসমৰ তথ্য চাওঁ তেতিয়াহলে আমি দেখিম যে অসমৰ তথ্য এটো আপোনালোকে লক্ষ্য কৰিব অসমত 2018 চনত 8248টা এক্সিডেণ্ট হৈছিল 2019ত 8350টা হৈছিল 2020ত সামান্য কম হৈছিল মেবি এটো কোভিডৰ কাৰণে হ'ব পাৰে কাৰণ কোভিডত গাড়ীৰ সংখ্যাটো বহুতখিনি চলোৱাটো কমি গৈছিল 2021ত আকৌ বাঢ়িল 7411টা হ'ল 2022ত 7023টা হ'ল আৰু আমি যদি চাওঁ ৰেংক কিমান
2018 চনৰ পৰা 2022 চনলৈকে অসমৰ ৰেংক ভাৰতবৰ্ষত 16 নম্বৰত আছে। পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত অসমে 16 নম্বৰ ঠাই দখল কৰি আছে। চাওকচোন কিমান ভয়াৱহ অৱস্থা। এতিয়া আমি পোনপ্ৰথমতে মটৰ ভেহিকল এক্ট বা পথ পৰিবহণ আইন 2019খন আমি চাই লওঁ। 2019ৰ যিখন আইন, সেইখন আইন 1988 চনৰ আইনখন সংশোধন কৰি বনোৱা হৈছে। এই আইনখনৰ মূল উদ্দেশ্য আছিল পথ সুৰক্ষা, দুৰ্ঘটনা হ্ৰাস কৰা, দুৰ্ঘটনাৰ পিছত যিটো ক্ষতিপূৰণ দিয়ে, এই ক্ষতিপূৰণৰ যিটো মেকানিজম সেইটো উন্নত কৰা আৰু পথ পৰিবহণ ব্যৱস্থাক আধুনিকীকৰণ কৰা। 2019 চনৰ 9 আগষ্টত এই নতুন আইনখন পাছ কৰা হৈছিলে আৰু 1 ছেপ্টেম্বৰ 2019ৰ পৰা আইনখন গোটেই ভাৰতবৰ্ষত বলবৎ কৰা হৈছে। অৱশ্যে এই আইনখনে বহুকেইটা পৰিৱৰ্তন আমাৰ সমাজলৈ আনিবলৈ সক্ষম হয়। প্ৰথম কথা আছিলে যিটো 1988 চনত যিটো ফাইন আছিলে, সেই ফাইনটো প্ৰায় 3 পৰা 4 গুণ বা কৰবাত 50%, 100% পৰ্যন্ত বঢ়োৱা হৈছিলগে। আমি এতিয়া মেজৰ পেনাল্টিজ কি কেইটা আছে সেইকেইটা আমি চাব খুজিছোঁ। এইখিনিতে মই যিহেতুকে মোৰ এই ভিডিঅ'টোৰ বনোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, মই তেওঁলোকক অনুৰোধ কৰোঁ যে এই ভিডিঅ'টোৱে আপোনালোকৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিব পাৰে। কাৰণ যি হাৰত আমি ৰেছ ড্ৰাইভিং দেখা পাওঁ বা কেয়াৰলেছ ড্ৰাইভিং দেখা পাওঁ, সেই ড্ৰাইভিংটো বা সেই গাড়ী চালনাটো অকল আপোনাৰ বাবে নহয়, সমাজৰ বহুতৰ বাবে বিপজ্জনক। এই ব্যৱস্থাটোত নাকি লগোৱাৰ বাবেই ভাৰতবৰ্ষৰ চৰকাৰে বিভিন্ন ধৰণৰ ফাইন লগোৱাৰ ব্যৱস্থা কৰিছিল যাতে মানুহক কণ্ট্ৰল কৰিব পৰা যায়। অৱশ্যে ফাইন ব্যৱস্থাটোৱে এক্সিডেণ্ট কিমানখিনি হ্ৰাস কৰিব পাৰিছে সেয়া আলোচনাৰ অৱকাশ আছে। কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক জনাব খোজোঁ যে ফাইনসমূহ নজনাৰ ফলতো আমি কেতিয়াবা কি কৰিব লাগে, গাড়ীখন চলাওঁতে কি কৰিব নালাগে আমি হয়তো গম নাপাওঁ। গতিকে আহকচোন আমি প্ৰথম ফাইনটো চাই লওঁ। যদি কোনোবা মানুহে লাইচেন্স নোহোৱাকৈ গাড়ী চলায়, তেতিয়াহ'লে ছেকশ্যন 181 মটৰ ভেহিকল এক্ট 2019ৰ 181 ছেকশ্যনৰ মতে 5,000 টকালৈকে জৰিমনা হ'ব পাৰে বা 3 মাহলৈকে কাৰাবাস হ'ব পাৰে। গতিকে মোৰ অনুৰোধ থাকিল, যিসকলে এতিয়ালৈকে লাইচেন্স লোৱা নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকে অতি সোনকালে, যদিহে 18 বছৰ সম্পূৰ্ণ হৈছে, আপোনালোকে দ্বিতীয় অফিচত, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচত গৈ পেলাই লাইচেন্সৰ কাৰণে এপ্লাই কৰাটো অত্যন্ত প্ৰয়োজনীয়। নহ'লে পৰিয়ালৰ মুৰব্বীৰ, যিটোকে আমাৰ বিভিন্নজন ছাত্ৰ দুখীয়া, পৰিয়ালৰ পৰা 5,000 টকাৰ আপুনি জৰিমনা ভুগিব পাৰে, লগতে 3 মাহলৈকে জেল। নেক্সট ছেকশ্যন 182ৰ মতে লিখা আছে ড্ৰাইভিং ডিছপাইট ডিছকুৱালিফিকেশ্যন। যদি আপোনাক গাড়ী চলাবলৈ অযোগ্য ঘোষণা কৰা হৈছে আৰু তাৰপিছতো আপুনি গাড়ী চলায়, তেতিয়াহ'লে আপুনি 10,000 টকাৰ জৰিমনা ভুগিব লাগিব। লগতে কমিউনিটি ছাৰ্ভিচ, সামাজিক সেৱা দিয়াৰ উপৰিও ভৱিষ্যতলৈ আপোনাৰ লাইচেন্স ছাছপেনশ্যন হৈ যাব পাৰে। ইয়াত কৈছে দ্য মটৰ ভেহিকল এমেণ্ডমেণ্ট এক্ট 2019 significantly increased fines to enhance road safety. পথ সুৰক্ষাৰ বাবে ফাইনসমূহ বঢ়োৱা হৈছিলে। These initial penalties highlight the seriousness of the fundamental driving offenses. যেতিয়া ফাইনসমূহ বঢ়াইছিলে, আমি জানিব লাগিব যে যিসমূহ কেটেগৰীত ফাইনসমূহ বঢ়াইছিলে সেইবিলাক কিমান চিৰিয়াছ বিষয় আছিলে। আমি নেক্সটলৈকে চাওঁ, অভাৰ স্পীডিং। আমি খুবেই দেখোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে লগাতকৈ বেছি স্পীডত
বাইকসমূহ চলায় বা কেতিয়াবা কাৰো চলোৱা দেখা পাওঁ অৰ্থাৎ আমাৰ প্ৰত্যেকটো পথতে কিছুমান স্পীড লিমিট দিয়া থাকে হাইৱেত আপুনি দেখিছে কৰবাত 70 কৰবাত 80 কৰবাত 40 বা ৰুৰেল ৰোডবিলাকত বিলো 40 থাকে মেক্সিমামত যদি কোনোবাই সেই নিৰ্দিষ্ট লিমিটতকে স্পীডত গাড়ী চলায় আৰু যদি তেওঁ লাইট মটৰ ভেহিকল চলায় তেতিয়াহ'লে 1000 টকাৰ ফাইন যদি তেওঁ মিডিয়াম বা হেভি ভেহিকল চলায় তেতিয়াহ'লে 2000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে আৰু যদি ফাইন দিয়াৰ পিছতো এবাৰ তেখেতক দোষী সাব্যস্ত কৰাৰ পিছতো যদি বাৰে বাৰে তেখেতে এই কামটো কৰে তেতিয়াহ'লে তেখেতৰ যিখন অনুজ্ঞাপত্ৰ গাড়ী চলাবৰ সেয়া সাসপেনশন হ'ব পাৰে গতিকে যিসকলে স্পীডত গাড়ী চলায় তেওঁলোকে মনত ৰাখিব যে আপোনাৰ জেপৰ পৰা 1000 পৰা 2000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে নেক্সট তো হৈছে সেকশন 184 আন্ডাৰত আছে ডেঞ্জাৰাছ ড্ৰাইভিং মানে কি যিসকলে বিপদজনকভাৱে গাড়ী চালনা কৰে আপুনি দেখিব হাইৱেত বা আমাৰ গাঁওবিলাকতো আজিকালি দেখা পোৱা যায় সাইলেন্সাৰ পাইপটো ফুটাই লৈ পেলাই যি হাৰত স্পীডত গাড়ী চলায় গতিকে তেনেকুৱাকৈ যদি কোনোবাই গাড়ী চলায় আৰু তেওঁক যদি ধৰা হয় বা পুলিচে ধৰে তেতিয়াহ'লে প্ৰথম অফেন্সত যদি তেওঁ প্ৰথমবাৰ দোষ কৰে তেতিয়াহ'লে 5000 টকালৈকে ফাইন দিবলগীয়া হ'ব পাৰে বা 1 বছৰলৈকে তেওঁ কাৰাবাস খটিবলগীয়া হ'ব পাৰে বা দুইটাই দিবলগীয়া হ'ব পাৰে আৰু যদিহে তেওঁ সেই ডেঞ্জাৰাছ ড্ৰাইভিংটো এবাৰ ধৰাৰ পিছত আকৌ কৰে তেতিয়াহ'লে গোটেই ফাইনটো ডাবল হৈ যাব দুগুণ হ'ব ৰিপিট অফেন্সেস ডাবল ফাইন এই ফাইনসমূহ বঢ়োৱাৰ একমাত্ৰ এই উদ্দেশ্য আছিল যাতে মানুহক ৰেসপন্সিবল ড্ৰাইভিং বিহেভিয়াৰ এটা ক্ৰিয়েট কৰাব পাৰে চৰকাৰে ইয়াৰ ফাইনটো আছে ড্ৰাংক ড্ৰাইভিং আপোনালোক সকলোৱে জানে যে মদ খাই গাড়ী চলোৱাটো কিমান ডাঙৰ অপৰাধ কাৰণ যেতিয়া আপুনি মদ খাব তেতিয়া আপুনি নিজক কন্ট্ৰোল কৰিব নোৱাৰা হয় গতিকে আপুনি গাড়ীখন কেনেকৈ কন্ট্ৰোল কৰিব ড্ৰাংক ড্ৰাইভিংৰ ক্ষেত্ৰত যদি আপুনি প্ৰথমবাৰৰ বাবে সেই অপৰাধ কৰে তেনেহ'লে আপোনাৰ 10000 টকাৰ ফাইন হ'ব পাৰে বা 6 মাহলৈকে জেল হ'ব পাৰে নাইবা দুইটাই হ'ব পাৰে যদি আপুনি এবাৰ ধৰা পৰাৰ পিছত আকৌ আপুনি দ্বিতীয়বাৰ সেই অপৰাধ কৰে তেতিয়াহ'লে আপোনাৰ 15000 টকাৰ ফাইন হ'ব পাৰে বা 2 বছৰলৈকে আপুনি কাৰাবাস খাটিবলগীয়া হ'ব পাৰে নাইবা দুইটাই হ'ব পাৰে ইয়াৰ উপৰিও আপোনাৰ লাইসেন্সখন অনুজ্ঞাপত্ৰখন সাসপেনশন হ'ব পাৰে আৰু আপোনাৰ বাহনখন জব্দ কৰিব পাৰে গতিকে যিসকলে মদ খাই পেলাই গাড়ী চলায় তেওঁলোকে এই বিষয়টোৰ প্ৰতি সাৱধান হ'ব কাৰণ সামান্য ভুলৰ বাবে আপোনাৰ দোষত কাৰোবাৰটো জীৱন যাবই লগতে আপুনিও 6 মাহৰ পৰা 2 বছৰলৈকে কাৰাবাস খাটিবলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব এটো সেকশন 185 ৰ আন্ডাৰত আছিল মোটৰ ভেহিকল এক্ট সেকশন 189 ৰ অধীনত ৰেচিং বা স্পিডিংৰ কাৰণে যদি কোনোবাই ৰাজপথত ৰেচিং কৰে ৰেচিংৰ যেতিয়া কম্পিটিশন হ'ব এটা বেলেগ কথা যদি ৰাজপথতে ৰেচিং বা স্পিডিং কৰে তেতিয়াহ'লে প্ৰথম অৱস্থাত প্ৰথম ক্ষেত্ৰত তেখেতে 5000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে আৰু 1 মাহলৈকে তেওঁৰ কাৰাবাস হ'ব পাৰে নাইবা দুইটা হ'ব পাৰে যদি তেওঁ দ্বিতীয়বাৰ আকৌ সেই ভুল কৰে তেতিয়াহ'লে তেওঁৰ 10000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে বা 1 মাহৰ কাৰাবাস খাটিবলগীয়া হ'ব পাৰে বা দুইটাই লাগিব পাৰে ইয়াৰ উপৰিও তেওঁৰ ওপৰত কমিউনিটি সাৰ্ভিস মে বি ইম্প'জড তেওঁ কিছু সামাজিক সেৱাও কৰিবলগীয়া হ'ব পাৰে
আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে এনেধৰণৰ ঘটনাৰ প্ৰতি জিৰ' টলাৰেঞ্চ এপ্ৰ'চ লোৱাৰ কথা ঘোষণা কৰিছিলে আইনখনত। নেক্সট হৈছে মটৰ ভেহিকল ইঞ্চুৰেঞ্চ। আপোনালোক সকলোৱে জানে যে বীমা, গাড়ীখনৰ বীমা কৰোৱাটো অত্যন্ত জৰুৰী। কাৰণ যদি কিবা এটা ঘটনা ঘটে তেতিয়াহ'লে বীমা কোম্পানীয়ে ক্ষতিপূৰণ প্ৰদান কৰে। আৰু যিসকল মানুহে বা যিসকল ল'ৰা ছোৱালীয়ে ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলায়, ছেকশ্যন 196ৰ অধীনত তেওঁ প্ৰথমবাৰৰ বাবে 2000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে। আৰু যদি বাৰ বাৰ অপৰাধ কৰে তেতিয়াহ'লে হায়াৰ পেনাল্টি দিবলগীয়া হ'ব পাৰে। আৰু এতিয়া কি হৈছে, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো মেণ্ডেটৰী হৈ গৈছে, যে আপুনি তৃতীয় পক্ষৰ যিটো ইঞ্চুৰেঞ্চ সেইটো আপুনি কৰিবই লাগিব। সেইটো নকৰাকৈ আপুনি গাড়ী এতিয়া উলিয়াবই নোৱাৰে শ্ব'ৰুমৰ পৰা, এইটো এটা প্ৰভিজন আনিছিলে। নেক্সট হৈছে ন' ভেহিকল ৰেজিষ্ট্ৰেশ্যন। যদি কোনোবাই গাড়ীখন ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ গাড়ীখন চলায় তেতিয়াহ'লে 2000 টকাৰ ফাইন দিব লাগিব। আৰু কৈছে ভেহিকল ডকুমেণ্ট শুড বি কেৰিড এট অল টাইমছ। মই এইটো বাক্য একচুৱেলি মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, কাৰণ মাজে মাজে বিভিন্ন ধৰণৰ ডকুমেণ্ট ওলাই থাকে, মানে খবৰ ওলাই থাকে যে মোবাইলত দেখুৱালেও হ'ব বা পিছত দেখুৱালেও হ'ব। কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে যিকোনো অসুবিধাৰ বাবে ভেহিকল ডকুমেণ্টখিনি আপোনাৰ লগত বা ৰখাটো সদায় প্ৰয়োজনীয়। অন্ততঃ নিজৰ আইডেণ্টিটিৰ বাবেই সেই ডকুমেণ্টসমূহ ৰাখিব লাগে। য'ত নেকি অন্ততঃ আপোনাৰ য'ত ব্লাড গ্ৰুপটো লিখা থাকে তেনেকুৱা এটা ডকুমেণ্ট আপুনি সদায় কেৰি কৰিব। দেখিছে ড্ৰাইভিং লাইচেঞ্চখনত ব্লাড গ্ৰুপ লিখা থাকে, আৰু সেনেকুৱা ব্লাড গ্ৰুপ লিখা ডকুমেণ্ট এটা আপুনি কেৰি এইকাৰণে কৰিব, যদি কিবা ঘটনা নঘটক, যদি কিবা বিপদজনক ঘটনা ঘটে যাতে অন্ততঃ মানুহজনক ব্লাড দিব পৰা যায়। কাৰণ ব্লাড গ্ৰুপটো জানিলেহে ব্লাড দিব পাৰিব। গতিকে সেইটো খুবেই মনত ৰাখিব। Ensuring valid documentation for vehicles is crucial for both legal compliance and financial protection in case of unforeseen incident. যদিহে আপোনাৰ ডকুমেণ্টসমূহ ক্লিয়াৰ নাথাকে তেতিয়াহ'লে বীমা কোম্পানীও আপোনাক কেতিয়াবা ক্ষতিপূৰণ দিয়াত সহায় নকৰিবও পাৰে। গতিকে এভৰি ডকুমেণ্ট আপুনি ক্লিয়াৰ কৰি ৰখাটো আপোনাৰ বা আমাৰ দায়িত্ব। হেলমেট পৰিধান কৰা। হেলমেট পৰিধান কৰাটো প্ৰত্যেকৰে বাবে একেবাৰে গুৰুত্বপূৰ্ণ কথা। এতিয়া সময়ছোৱাত কি হৈছে, আমি ছাত্ৰ ছাত্ৰীসকলে বা আমি কি হয়, ফাইন দিয়াৰ ভয়তহে হেলমেট পিন্ধো। কিন্তু ভাবি চাওকচোন হেলমেটটো আমাৰ জীৱনৰ বাবে কিমান জৰুৰী। কাৰণ আপুনি মনত ৰাখিব, যেতিয়া আপোনাৰ দুৰ্ঘটনা এটা হ'ব, মেইনলি আপোনাৰ হেড ইঞ্জুৰি হয়। আৰু হেড ইঞ্জুৰি হ'লে খুব কম সময় পোৱা যায় আপোনাক বচাবলৈ। এটা গল্ডেন আৱাৰ বুলি কনচেপ্ট এটা আছে মেডিকেল চায়েন্সত, যে সেই গল্ডেন আৱাৰৰ ভিতৰত যদি আপুনি হস্পিটেল গৈ নাপায় তেতিয়াহ'লে আপোনাক বচোৱাটো বৰ কঠিন হৈ পৰে। গতিকে এটা হেলমেটে আপোনাৰ জীৱন বচাব পাৰে। আৰু যদি কোনোবাই হেলমেট নিপিন্ধে, মটৰ ভেহিকেল এক্ট 2019ৰ ছেকশ্যন 129ৰ মতে আপুনি 1000 টকাৰ ফাইন দিব লাগিব বা লাইচেন্স ডিছকুৱালিফিকেশ্যন ফৰ 3 months পচিবল। যদি কেতিয়াবা যিজন মানুহে এনফৰ্চ কৰিব ফাইনটো, তেওঁৰ মুডৰ ওপৰত আপুনি 3 মাহলৈকে আপোনাৰ লাইচেন্স কেঞ্চেল হৈ যাব পাৰে। আৰু এই ফাইনটো এপ্লাইজ টু ৰাইডাৰ্ছ এণ্ড পিলন ৰাইডাৰ্ছ এবাভ 4 years। যোনে গাড়ী চলাব আৰু পিছপিনে বহিব, দুইটাৰ কাৰণে এইটো প্ৰযোজ্য। গতিকে মই যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মই দেখোঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে হওক বা বয়সস্থ মানুহে হওক হেলমেটটো পৰিধান কৰিব নোখোজে, মই তেওঁলোকক অনুৰোধ জনাওঁ যে আপোনালোকে হেলমেটটো পৰিবহন কৰিব আৰু আনকো হেলমেটটো পিন্ধিবলৈ শিকাব। সেনেকৈ নেক্সট এটা আছে, যিবিলাকে গাড়ী চলায় বা কাৰ চলায় তেওঁলোকৰ কাৰণে ছিট বেল্টৰ এটা কনচেপ্ট আছে। আণ্ডাৰ ছেকশ্যন 194B যদি আপুনি ছিট বেল্ট পৰিধান নকৰাকৈ কাৰ চলায় তেতিয়াহ'লে আপুনি 1000 টকাৰ ফাইন দিব লাগিব। ড্ৰাইভাৰ আৰু পেছেঞ্জাৰ্ছ দুইটাই, যিজনে গাড়ী চলাব তেওঁ দিব লাগিব আৰু যিকেইজন বহি যাব তেওঁলোকেও দিব লাগিব।
আপুনি সিট বেল্ট এই কাৰণে পৰিধান কৰিব লাগে যে সিট বেল্টে আপোনাক যেটো কলিশন হ'ব এখন গাড়ীৰ লগত আন এটা এখন গাড়ীৰ সিট বেল্টে আপোনাক ফাৰ্ম কৰি ৰাখিব আৰু আপোনাৰ দুৰ্ঘটনাত আপোনাৰ যাতে একো ইনজুৰি নহয় তাত যথেষ্টখিনি সিট বেল্টে সহায় কৰিব গতিকে সিট বেল্ট পৰিধান কৰিবলৈ আপোনালোকে নাপাহৰিব This section reinforces the importance of personal safety measures for all occupants of vehicle. এই যিমানবিলাক ফাইন এইকেইটা যিকেইটা ফাইন কৰা হৈছিল এই ফাইন কেইটাৰ মূল উদ্দেশ্য আছিল মোক বা আপোনাক ৰক্ষা কৰা ইয়াত চৰকাৰৰ ৰাজহ বৃদ্ধিৰ কথা নাছিল যাতে আমি যাতে কম্পালচন হওঁ যে ইমান টকাৰ ফাইন দিয়াতকৈ আমি এটো পিন্ধু বা সিট বেল্টটো পিন্ধু বা হেলমেটটো পিন্ধু এইখিনি যাতে কৰো এয়া চৰকাৰৰ মূল উদ্দেশ্য আছিল আপোনালোক সকলোৱে জানে যে মোবাইল ফোনটো এতিয়া আমাৰ মানে এটা দৈনন্দিন এৰাব নোৱাৰা অংগ হৈ পৰিছে কিন্তু মোবাইল লৈ পেলাই গাড়ী বা মটৰচাইকেল চলোৱাটো সাংঘাতিক অপৰাধ কাৰণ মোবাইল ফোনে আপোনাক বেলেগ এটা ঘটনাৰ প্ৰতি এট্ৰেক্ট কৰে ফলত আপুনি গাড়ী চলোৱাৰ প্ৰতি ডিসএট্ৰেক্ট হয় আৰু ই বহুত দুৰ্ঘটনা মাতি আনে যদি আপুনি মোবাইল ফোন লৈ পেলাই বা মোবাইল ফোনত কথা পাতি গাড়ী চলায় তেতিয়া হলে আপুনি 5000 টকাৰ জৰিমনা দিব লাগিব পাৰে কনসিডাৰ ডেঞ্জাৰাছ ড্ৰাইভিং আৰু এই যে আমি আগত যে পাইছিলো ডেঞ্জাৰাছ ড্ৰাইভিং তাত মোবাইল ফোন লৈ গাড়ী চলোৱাটো ডেঞ্জাৰাছ ড্ৰাইভিংৰ ভিতৰত পৰে আৰু যদি আপুনি বাৰে বাৰে হে অপৰাধ কৰে তেতিয়া হলে আপোনাৰ ফাইনৰ পৰিমাণো বাঢ়ি যাব পাৰে Next was a overloading vehicle, section 194. আপুনি হাইৱেত বা গ্ৰাম্য ৰাস্তাসমূহত দেখিব যে এখন গাড়ীৰ যিমান কেপাসিটি থাকে সেই কেপাসিটিতকৈ বহুত ওখ বা বহুত ডাঙৰকে কিছুমান বস্তু তেওঁলোকে কঢ়িয়াই লৈ যায় হয়তো সময় বচাবলৈ বা টকা বচাবলৈ কামটো কৰে যদিও সেই কামটো আমাৰ জনসমাজৰ কাৰণে খুব ভয়ংকৰ তাৰ কাৰণে নিৰ্দিষ্ট ফাইন ধৰি থোৱা আছে যদিহে কাৰ্গো হয় 20000 টকাৰ ফাইন আৰু তেওঁক যিমান অতিৰিক্ত কঢ়িয়াইছে সেই অতিৰিক্ত খনিৰ কাৰণে প্ৰত্যেক টনৰ কাৰণে 2000 টকাকৈ জৰিমনা দিব লাগিব আৰু যদি পেছেঞ্জাৰ লগাতকৈ বেছি কঢ়ায় তেনেহলে 1000 টকা দিব লাগিব পাৰ এক্সট্ৰা পেছেঞ্জাৰ These penalties address distraction and safety hazards that directly lead to the road accidents, aiming for stricter adherence to road safety norms. এই যে মোবাইল ফোন ইউজ কৰি গাড়ী চলোৱা বা ওভাৰলোডিং কৰাটোৱে সাংঘাতিক ধৰণে মানে road accident কৰে দুৰ্ঘটনা কৰে গতিকে এই আটাইকেইটা মানি চলোৱাটো অত্যন্ত প্ৰয়োজনীয় Driving without pollution. আপুনি জানে যে ভাৰতবৰ্ষতে হওক বা গোটেই বিশ্বই প্ৰদূষণৰ কাৰণে এতিয়া বৰ চিন্তিত হৈ পৰিছে আৰু যদি কোনোবাই পলিউশন সাৰ্টিফিকেট নোহোৱাকৈ গাড়ী চলায় তেতিয়াহলে সেকশন 192 ৰ অধীনত 10000 টকাৰ তেওঁ জৰিমনা ভৰিব লাগিব আৰু তেওঁ 3 মাহলৈকে কাৰাবাস খাটিবলগীয়া হ'ব পাৰে আৰু তেখেতৰ যিখন লাইসেন্স আছে সেই লাইসেন্সখন ডিসকুৱালিফাই কৰিব পাৰে পৰ 3 মাহৰ বাবে তেওঁৰ লাইসেন্সখনো ডিসকুৱালিফাই কৰিব পাৰে আপুনি তো এটা জায়গা দেখিছে যে পলিউশনৰ যদি কিবা কাৰণত ফাইন হয় হয়নে হে পলিউশনৰ ফাইনো এতিয়া 500 টকা দি পেলাই এতিয়া সদ্যহতে এটো সিস্টেম চলি আছে বাৰু যে 500 টকা দি পেলাই দুদিনমান পিছত আকৌ এখন বনাব পাৰে কিন্তু হেইটো হোৱাতকৈ আপুনি নিজৰ যেটো ডেট নেক্সট ডিউ ডেট এটো ধুনিয়াকৈ মোবাইলত সেট কৰি থৈ দিব আৰু সময়ে আপোনাৰ মোবাইলে ৰিমাইন্ডাৰ দিয়েই থাকে গতিকে পলিউশনটো বনাবলৈ আপোনালোকে পাহৰি নাযাব কাৰণ এখন পলিউটেড গাড়ী চলোৱাটো যিখন গাড়ীয়ে পলিউশন কৰে সেইখন গাড়ী চলোৱাটো জনসমাজৰ বাবে সঁচাকৈ ভয়ংকৰ Next to খুবই ইম্পৰ্টেন্ট যে giving way to the emergency vehicles
আমি সকলোৱে জানো যে আমি যেতিয়া গাড়ী চলাওঁ আমি দেখো যে পিছৰ পৰা এম্বুলেন্সসমূহ আহে আৰু এতিয়া মানুহে অৱশ্যে বহুত সজাগ হৈছে মানুহে ৰাস্তা এৰি দিয়ে এম্বুলেন্সখনক মানুহে ৰাস্তা এৰি দিয়ে আৰু যদি কোনোবাই ৰাস্তা এৰি নিদিয়ে আৰু যদি অভিযোগ আহে তেতিয়াহ'লে 10,000 টকাৰ ফাইন দিব লাগিব আচলতে এইটো এই কাৰণেই কৰিব লাগে যে যিটো গাড়ীখনৰ ভিতৰত ক্ৰিটিকেল সেৱাৰ ৰোগী থাকে আৰু সেই ৰোগীসমূহ যাতে আগতীয়াকৈ পাৰ হৈ যাব পাৰে তাৰ কাৰণে এই ইমাৰ্জেন্সি ভেহিকলসমূহক ৰাস্তা দিয়াটো আমাৰ আটাইৰে নৈতিক দায়িত্ব যদি কোনোবাই এইটো কাম নকৰে তেতিয়াহ'লে আমি কৈছোৱে অলৰেডি যে 10,000 টকাৰ ফাইন দিব লাগিব আৰু সেইটো আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বাৰ্তাটো সকলোৱে বিয়পাই দিয়াটো আচৰিত কাৰণ আজিৰ ছাত্ৰই কাইলৈ দেশৰ ভৱিষ্যত কাইলৈ দেশৰ এজন ৰেছপন্সিবল নাগৰিক এইটো খুবেই ইম্পৰ্টেণ্ট যদি কোনোবা নাবালকে গাড়ী চলায় আৰু কিবা দুৰ্ঘটনা সংঘটিত কৰে তেতিয়াহ'লে কি অপৰাধ আছে আমি কেইদিনমান আগতে সৰাইঘাটত এজন নাবালকে গাড়ী চলোৱা আমি নিজে দেখিছিলোঁ সেকশ্যন 183 এৰ অধীনত 25,000 টকাৰ ফাইন দিব লাগিব নাবালকজনৰ পিতৃৰ মানে নাবালকজনৰ পেৰেণ্টৰ 3 বছৰলৈকে জেল হ'ব পাৰে কাৰাবাস হ'ব পাৰে আৰু ভেহিকল ৰেজিষ্ট্ৰেশ্যনটো কেনচেল হৈ যাব পাৰে গাড়ীখনৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কেনচেল হ'ব পাৰে যদি কোনোবা নাবালকে সেইখন গাড়ী চলায় সেকশ্যন 183A ইয়াৰ পিছতে আছে disobeying traffic signal আপুনি লক্ষ্য কৰিব যে আজিকালি ট্ৰেফিক সিগনেলসমূহ অটোমেটিক হৈছে গতিকে ট্ৰেফিক সিগনেলসমূহ যদিহে কোনোবাই অমান্য কৰে তেতিয়াহ'লে তেওঁ 5,000 টকাৰ ফাইন দিব লাগিব ট্ৰেফিক সিগনেল অমান্যৰ ভিতৰত কি পৰিব জাম্পিং ৰেড লাইট যদিহে আপুনি ৰেড লাইট জাম্প কৰে আৰু ষ্টপ সাইন য'ত ৰাস্তাই ঘাটে কিছুমান আপুনি দেখিব ষ্টপ সাইন নো পাৰ্কিং এইবিলাক বিভিন্ন ধৰণৰ সাইন আছে য'ত আপুনি পাৰ্কিং কৰিব নালাগে তাতো যদি আপুনি পাৰ্কিং কৰে ফাইন দিব লাগিব আৰু এই গোটেইখিনি কথাক ডেঞ্জাৰাছ ড্ৰাইভিং বুলি কোৱা হৈছে ট্ৰেফিক সিগনেল নামানাটোৱে ডেঞ্জাৰাছ ড্ৰাইভিং আমি আগত কৈছোৱে ডেঞ্জাৰাছ ড্ৰাইভিঙৰ কিমানখিনি ফাইন আছিলে আৰু মই ছাত্ৰ-ছাত্ৰীসকলক এইটো কওঁ যে যিসকল পথ পৰিবহণ ব্যৱস্থাৰ লগত জড়িত তেওঁলোকে ট্ৰেফিক সিগনেলসমূহ মনাৰ উপৰিও যে কোনটো ৰাস্তাৰে ল'ৰা ছোৱালী খোজ কাঢ়ি যাব জেব্ৰা ক্ৰছিং কি সেইখিনি সময়ত আপুনি কি কৰিব লাগিব ৰঙা হালধীয়া আৰু সেউজীয়া লাইট জ্বলিলে কি কৰিব লাগিব সেইখিনি প্ৰত্যেকজন ছাত্ৰৰ বা প্ৰত্যেকজন নাগৰিকে জনাটো প্ৰয়োজনীয় ইয়াৰ পৰা আৰু 4টা ফাইনৰ কথা কৈছে ইয়াত আনঅথৰাইজড ইউজ অফ ভেহিকল সেকশ্যন 180 অধীনত 1,000 পৰা 5,000 টকাৰ ফাইন হ'ব পাৰে ধৰক কোনোবা এখন বাহন কোনোবা এজনৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা আছে আৰু সেইখন বাহন যদি আন এজনে চলায় তেতিয়াহ'লে 1,000 টকাৰ পৰা 5,000 টকালৈকে জৰিমনা দিব লগা হ'ব পাৰে নেক্সট ড্ৰাইভিং হুৱেন আনফিট আমি সকলোৱে জানো এটা সময়ত গাড়ীখনৰ ফিটনেছ সাৰ্টিফিকেট ল'ব লাগে MVR পৰা মটৰ ভেহিকল ইন্সপেক্টৰৰ পৰা আৰু যদি কিবা কাৰণ গাড়ীখনক আনফিট ঘোষণা কৰা হয় আৰু তাৰ পিছতে যদি সেইখন গাড়ী চলাই থাকে তেনেহ'লে সেকশ্যন 194 ৰ অধীনত 1,000 পৰা 2,000 টকাৰ ফাইন দিবলগীয়া হ'ব পাৰে disobedience of order section 179 অৰ্থাৎ যদি আপোনাক কিবা আদেশ দিয়া হৈছে গাড়ীখনৰ লগত জড়িত আৰু সেই আদেশটো যদি আপুনি অমান্য কৰে তেনেহ'লে আপুনি 2,000 টকাৰ ফাইন দিব লাগিব আনহাতে নেক্সট ফাইনটো লাষ্ট ফাইনটো হ'ল ইম্পৰ্টেণ্ট ফাইন পথ পৰিবহণৰ লগত যিবিলাক ৰেগুলেশ্যনছ আছে জেনেৰেল ৰেগুলেশ্যন কোনো হেৰি কৰা নাই সেই ৰেগুলেশ্যন যদি আপুনি অমান্য কৰে তেনেহ'লে সেকশ্যন 177 এৰ অধীনত আপুনি প্ৰথমবাৰ 500 টকাৰ ফাইন দিব লাগিব আৰু পিছৰ বাৰতো আপুনি তেনেকুৱা যদি ভুল কৰে তেনেহ'লে 1,500 টকা দিব লাগিব সাবসিকুৱেন্ট ফাইনবোৰত The Motor Vehicle Act 2019 imposes stringent fines and punishments across various offenses, aiming to
ড্ৰামাটিকলি ইম্প্ৰুভ ৰোড ছেফটি এণ্ড ৰিডিউচ এক্সিডেণ্ট। আমি কৈছোঁৱেই যে এই যিখন মটৰ ভেহিকল আইন আনিছিলে, এইখন আইনৰ মূল উদ্দেশ্যই আছিল যে দুৰ্ঘটনাসমূহ ৰোধ কৰা, পথ পৰিবহণ ব্যৱস্থা উন্নত কৰা আৰু পথ পৰিবহণৰ লগত জড়িত নিয়মসমূহ আধুনিকীকৰণ কৰা। এতিয়া আপুনি দেখিব যে ভাৰতবৰ্ষত যি ধৰণে এক্সিডেণ্ট হৈছে, সেই এক্সিডেণ্টসমূহক কমোৱাৰ কাৰণে বা এক্সিডেণ্টসমূহৰ লগত মোকাবিলা কৰাৰ কাৰণে প্ৰত্যেকজন মানুহৰে সহায় সহযোগ অত্যন্ত প্ৰয়োজনীয়। শেহতীয়াকৈ এজনী ছোৱালীয়ে ফেচবুকত পোষ্ট এটা দিছিলে যে দেউতাকৰ এক্সিডেণ্ট হৈছে, দেউতাক ৰাস্তাত পৰি আছে আৰু কোনো এজন মানুহে তেখেতক হস্পিটেললৈ নিয়াৰ পৰিৱৰ্তে ফটো তোলাতহে ব্যস্ত হৈ পৰিছে। এইখিনিতে মই ছাত্ৰ ছাত্ৰীসকলক এটা স্কিমৰ বিষয়ে ক'ব খোজোঁ। ভাৰতবৰ্ষৰ চৰকাৰে এটা স্কিম উলিয়াইছিলে গুড সমাৰিটন, অৰ্থাৎ যদিহে কোনোবা আপুনি এনেকুৱা দুৰ্ঘটনাগ্ৰস্ত মানুহক দেখিছে আৰু যদি তেওঁক আপুনি হস্পিটেললৈকে নি পেলাই ফাৰ্ষ্ট এইড দিব পাৰে, তেতিয়াহ'লে আপুনি 5,000 টকাৰ পুৰস্কাৰ পাব পাৰে। আৰু সেইটো এটা ভেৰি ইম্পৰ্টেণ্ট, কাৰণ বহুতে আৰু এইখিনিতে কথা কৈ থওঁ যে যিসকলে এই কামটো কৰিব, ধৰক আগতে কেনেকুৱা আছিলে যে যিজনে এইটো ঘটনাটোৰ অভিযোগ দিব বা যিজনে হস্পিটেলত নিব, হস্পিটেলত তেওঁকেই চব কাম কৰিব দিয়া হয় বা পুলিচে তেওঁকেই সোধা পোছা কৰে ক'ত দেখিলা, কি হ'ল। কিন্তু এই সমাৰিটন স্কিমটোত আপোনাক পুলিচে হওক বা কোনোৱে হওক এইটো কাৰণে হাৰাশাস্তি কৰিব নোৱাৰিব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে য'ত যেতিয়া এক্সিডেণ্ট দেখা পাব, আপোনালোকে কোনো ভয় নাখাব, সেই মানুহজনক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এতিয়া এটা ছেফটি মেছেজ লৈ পেলাই আমি ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। ইয়াত কৈছে লাভ ছেফটি, মেৰি ৰুলছ এণ্ড ডিভ'ৰ স্পীড। আপুনি ছেফটিক মানে নিৰাপত্তা বা নিৰাপদ ব্যৱস্থাক ভাল পাওক, নিয়মসমূহক আপুনি বিয়া পাতি লওক, যেনেকৈ বিয়া পাতিলে কাকো আপুনি এৰিব নোৱাৰে, তেনেকৈ নিয়মসমূহক বিয়া পাতি লওক আৰু যিটো গতিবেগ স্পীড আপুনি তাক ডিভ'ৰ্চ দিয়ক। প্ৰেক্টিচ ছেফটি, নয়িং ইজ নট এনাফ। আপুনি আইনসমূহ জানে, মই আজি কোৱাৰ পিছত হয়তো বহুতৰ মুখস্থ থাকি যাব, কিন্তু অকল নিয়মসমূহ জানিলেই নহ'ব, আপুনি তাক প্ৰেক্টিচ কৰিব লাগিব। আপুনি তাক ডেইলি আপোনাৰ যিটো দৈনন্দিন জীৱন ব্যৱস্থাত তাক আপুনি আনিব পাৰিব লাগিব, সেইটো কথা কৈছে। এতিয়া ৰোড ছেফটিৰ মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে ৰোড ছেফটিৰ কিছুমান টিপছ ইয়াত দিব বিচাৰিছোঁ। ভাৰত চৰকাৰে সেই টিপছসমূহ আমালৈ আগবঢ়াইছিল। আহকচোন আপুনি প্ৰথমটো চাই লওঁ। ডু নট টেক্সট অৰ কল হুৱাইল ড্ৰাইভিং এণ্ড ক্ৰছিং দ্য ষ্ট্ৰীট। আপুনি গাড়ী চলোৱাৰ সময়ত কেতিয়াও আপুনি মেছেজ নকৰিব বা আপুনি কাকো ফোন নকৰিব, বা যদি আপুনি খোজকাঢ়ি গৈ আছে, আপুনি পথটো, ষ্ট্ৰীটটো বা ৰাস্তাটো পাৰ হোৱাৰ সময়ত আপুনি মোবাইল টেগ কৰক, টেক্সট দিয়াটো টেগ কৰক। ডু নট ড্ৰিংক এলকহল ইফ ইউ উইল ড্ৰাইভ লেটাৰ। যদি আপুনি কেতিয়াবা ক্লাবত গৈছে, পাৰ্টিত গৈছে, যদি আপুনি জানে যে আপুনি গাড়ী চলাব লাগিব, তেতিয়াহ'লে আপুনি কেতিয়াও মদ্যপান নকৰিব। আৰু যদি মদ্যপান আপুনি কৰিছে, আপুনি সেইদিনা গাড়ীখন নচলাব, গাড়ীখন তাতেই থৈ আপুনি যিকোনো কমাৰ্চিয়েল গাড়ীত আপুনি ঘৰলৈ আহিব পাৰে। ডু নট ড্ৰাইভ ইফ ইউ আৰ স্লিপি। যদি আপোনাৰ টোপনি লাগি আছে, তেতিয়াহ'লে আপুনি গাড়ী নচলাব। আপোনালোক সকলোৱে শেহতীয়াকৈ ঘটি যোৱা আমাৰ দৰং জিলাৰে আপুনি জানেই গজেন্দ্ৰ মোহন শৰ্মাৰ লগত যিটো ঘটনা ঘটি গৈছিল, আপোনালোক সকলোৱে জানে। ক্ষেত্ৰত দুৰ্ঘটনাটো চবেই জানে যে তেখেতে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিলে আৰু যি কাৰণতে নহওক, যি দুৰ্ঘটনাত তেখেতৰ পৰিয়ালৰ মৃত্যু হ'ল, হয়নে? গতিকে আমি সকলোৱে সাৱধান হ'ব লাগে। কৈছে সাৱধানে মৰণ নাই। নেক্সট কৈছে অলৱেজ ৱেৰ ছিট বেল্ট। যদি আপুনি গাড়ী চলাইছে, আপুনি ছিট বেল্ট পৰিধান কৰিবলৈ নাপাহৰিব। নেক্সট কৈছে ইউজ হেলমেট ৱেন ড্ৰাইভিং অৰ ৰাইডিং মটৰচাইকেলছ এণ্ড বাইচাইকেলছ। আপুনি মটৰচাইকেল চলাওঁতেই তো হেলমেট পৰিধান কৰিবই, আপুনি আনকি বাইচাইকেল চলাওঁতেও হেলমেট পৰিধান কৰিব লাগে, কাৰণ কেতিয়া কোনে পিছফালৰ পৰা খুন্দিয়াই দিয়ে আপুনি কোনেও নাজানে। আৰু মনত ৰাখিব, হেড ইঞ্জুৰি
হেড ইঞ্জুৰিয়ে একমাত্ৰ কাৰণ য'ত নেকি মানুহৰ মৃত্যু হয়েই। কাৰণ আপুনি সেই নিৰ্দিষ্ট সময়ত গল্ডেন আৱাৰত আপুনি হস্পিটেল গৈ পোৱাটো বা ট্ৰিটমেণ্ট পোৱাটো ইমান অসমৰ নিচিনা জেগাত সহজ হৈ থকা নাই। মেইনটেইন ইয়ৰ ভেহিকল ইন অপটিমাম পাৰফৰ্মেঞ্চ। আপুনি যিখন গাড়ী চলায় সেইখন গাড়ীক আপুনি মাজে মাজে নিৰীক্ষণ কৰক, পৰীক্ষা কৰক। কুলেণ্ট আছেনে নাই, ইঞ্জিন অইল আছেনে নাই, বেটাৰী ঠিকে আছেনে নাই, ব্ৰেক ঠিকে আছে নাই, আৰু গাড়ীখন আপুনি অপটিমাম লেভেলত ৰাখক যাতে গাড়ীখনৰ কাৰণে আপোনাৰ দুৰ্ঘটনা হ'বলগীয়া নহয়। অলৱেজ কমপ্লাই উইথ ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছ ইনক্লুডিং স্পীড লিমিট। আপুনি ট্ৰেফিক নিয়মসমূহ আৰু পথ ব্যৱস্থাৰ নিয়মসমূহ আপুনি সদায় মানি চলিব। আৰু লগতে ৰাস্তাত দেখুওৱা ছাইনবোৰ্ডত দেখুওৱা ধৰণে যিটো গতিবেগৰ নিৰ্দিষ্ট সীমা আছে সেয়া মেইনটেইন কৰিব। গিভ কৰ্টেচি টু আদাৰ কাৰ্ছ এণ্ড পেডেষ্ট্ৰিয়ান, এভইড জে ৱাকিং। যদি আপুনি দেখিছে সন্মুখৰ পৰা এখন কাৰ বেছি স্পীডত আহিছে, তেতিয়া আপুনি সেইখন কাৰক বা সেইখন গাড়ীক আপুনি ঠাই দিব। আপুনি দেখিব যে আপোনাৰ খুব কম বিপদ আহিছে এই ক্ষেত্ৰত। কাৰণ আপুনি চাব, মই আগতেও কৈ আছোঁ কৈছিলোঁ বাৰ বাৰ যে ড্ৰাইভাৰে একমাত্ৰ এটা পদ যিটো নেকি IASৰ পৰা আৰম্ভ কৰি একেবাৰে নিৰক্ষৰ মানুহজনলৈকে ড্ৰাইভিং কৰে, হয়নে? এটা সৰু ৰাস্তাত যেতিয়া দুজন মানুহে সন্মুখৰ পৰা আহিব, দুজনৰ মাজত বুজাবুজি থকাটো অত্যন্ত প্ৰয়োজনীয়। আৰু দেখা যায় যে বুজাবুজি আছেই, আৰু যেতিয়াই বুজাবুজিৰ হানি হয় তেতিয়াই এক্সিডেণ্ট হয়, মানে সংঘৰ্ষ হয়, মুখামুখি সংঘৰ্ষ। গতিকে প্ৰত্যেকেই তুমি আগত বা আপুনি আগত এই ব্যৱস্থাটো যদি মানি লয় তেতিয়াহ'লে দুৰ্ঘটনাৰ বহুখিনি হ্ৰাস হ'ব। If you are on medications before driving, ask your doctor if your medicine induces sleep. যদি আপুনি কিবা ঔষধ ৰেগুলাৰলি সেৱন কৰে আৰু যদি সেই ঔষধটোৰ শ্লিপিং বঢ়োৱাৰ বা টোপনি বঢ়োৱাৰ চান্স থাকে, তেতিয়াহ'লে আপুনি বা আমি সেই ডক্টৰজনক সোধা উচিত যে এই ঔষধটোৱে মোৰ টোপনি বঢ়াব নেকি বা টোপনি ভাৱ আনিব নেকি। যদিহে তেনেকুৱা ভাৱ আনে তেতিয়াহ'লে আমি সেইদিনা গাড়ী চলোৱাটো বাদ দিব লাগে। মনত ৰাখিব, অলৱেজ ফ'ল' ট্ৰেফিক ৰুলছ। ট্ৰেফিক নিয়মসমূহ অনবৰতে মানি চলিব। এইখিনিতে আপোনালোকক জনাওঁ যে এই ট্ৰেফিকৰ যিবিলাক আইন বা ট্ৰেফিকৰ নিয়মসমূহ এজন মানুহে ড্ৰাইভিং লাইচেন্স এপ্লাই কৰোঁতে যেতিয়া লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰিব, এনেকুৱা ধৰণৰ এই ফাইনসমূহৰ ওপৰত বা যি ৰোড চাইনসমূহ আছে, যেনে আপুনি ইয়াতে দেখিছে এইটো ন' পাৰ্কিঙৰ চাইন, এইটো ৰাইটত নাযাবলৈ যিবিলাক চাইন, এনেকুৱা চাইনবিলাক আছে, এই চাইনবিলাকৰ ওপৰতে কুৱেশ্যনসমূহ আহে বা এই চাইনসমূহ জনোৱাটো আমি খুবেই জৰুৰী। পিছৰ ভিডিঅ'ত আমি এই চাইনসমূহক লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰিব চেষ্টা কৰিম। আৰু যিবিলাক ৰোড চাইন আছে, যেনে ধৰক কিছুমানত এনেকৈ আপোনাৰ এডাল লাইন থাকিব, কিছুমানত এনেকৈ লাইন থাকিব ৰাস্তাটোত, যে কোনটো লাইনে কি বুজায় এইখিনি বিষয় আমি ষ্টাডি কৰিবৰ চেষ্টা কৰিম। পিছৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনি দেখাম। আৰু এইখিনি আমাৰ জীৱনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কাৰণ যদি আমি প্ৰত্যেকেই ৰেছপনচিবলি ড্ৰাইভিং কৰোঁ তেতিয়াহ'লে আমাৰ এক্সিডেণ্ট জিৰ' হ'ব। আৰু ভাৰত চৰকাৰৰ সেয়াই উদ্দেশ্য যে এক্সিডেণ্টটো একেবাৰে কম কৰা। অৱশ্যে এইটো হয়, আপোনালোকে ক'ব পাৰে যে পথৰ অৱস্থা বেয়া হয়, পথৰ অৱস্থাও বহু ক্ষেত্ৰত বেয়া আছে, সেইটো ন' ডাউট চৰকাৰে সেইখিনি চাব যে পথসমূহ কেনেকৈ বনাব পৰা যায় এক্সিডেণ্ট ফ্ৰী কৰি। বা আপুনি মনত ৰাখিব, বহুকেইটা পথত লিখাই থাকে যে এক্সিডেণ্ট প্ৰোন এৰিয়া। ইতিমধ্যে ভাৰত চৰকাৰে বা অসম চৰকাৰে বিভিন্ন জেগাত এক্সিডেণ্ট প্ৰোন এৰিয়া বুলি চিনাক্তকৰণ কৰিছে, আৰু সেইসমূহ জেগাত এক্সিডেণ্ট প্ৰোন এৰিয়া বুলি মাৰি উঠোৱা হৈছে। গতিকে আমি প্ৰত্যেকজন মানুহে এইটো সাৱধান হ'ব লাগিব। যিয়ে গাড়ী চলাব সিও সাৱধান হ'ব লাগিব, আৰু যিজনে ৰাস্তাত খোজ কাঢ়িব তেওঁ সাৱধান হ'ব লাগিব। আৰু জিলা পৰিবহণ বিষয়াসমূহে বা জিলা পৰিবহণ অফিচসমূহে যেতিয়া লাইচেন্সসমূহ দিব গাড়ী চালনাৰ, লাইচেন্সসমূহ দিওঁতে যাতে যিটো পৰীক্ষা লোৱা হয় সেই পৰীক্ষাটো যাতে খুব ধুনীয়াকৈ
খুব কোনো ধৰণৰ ডুপ্লিকেচি বা কোনো ধৰণৰ বেলেগ ব্যৱস্থা নোহোৱাকৈ পৰীক্ষাসমূহ লোৱা হয় আৰু তাৰ পিছতে লাইচেন্সসমূহ দিয়া হয় তেতিয়া আমি দেখিম যে এই ধৰণৰ যিটো লাইচেন্স বা যে গাড়ী চলোৱাৰ কাৰণে যিটো আমাৰ এক্সিডেণ্টসমূহ হৈ আছে বহু শতাংশ কমি যাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ধন্যবাদ